हेलो गाइज मैं शाहीन फरहाद मोर चैनल शाहीन क्रिएटिव जोन आपनालोকৰ কাষলৈ এটা নতুন ভিডিও লৈ আহিছো। আশা কৰো আপোনালোকে ভিডিওটো শেষলৈ চাব আৰু আনন্দিত হ'ব। এই ভিডিওটো কৰিছো একচুয়ালি আমাৰ গুৱাহাটী ফেন্সি পূজাৰ জেল ৰোড যেটো বটানিক্যাল গাৰ্ডেন বুলি কেনে সকলোৱে জানে ফেমাস হৈছে তো হেতুকে মই আজি আপোনালোকৰ কাষলৈ এটা শৰ্ট ভিডিও হিচাপে লৈ আহিছো। এখন ট্ৰেইন দেখিছে আমাৰ নিচিনা এডাল্ট কিডছৰ কাৰণে আৰু বয়সস্থ লোকৰ কাৰণেও ইয়াত উঠিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত দেখা পাইছে আপোনালোকে যে ষ্টেজৰ নিচিনা এখন সাজি ৰাখিছে ইয়াতে যত আপোনালোকে ৰিলছ বনাব পাৰিব, ডান্সৰ ভাল ভিডিঅ'জ পৰ্যন্ত বনাব পাৰিব আৰু ফটোজো পৰ্যন্ত তুলিব পাৰিব। দেখিবলৈ পাইছে পাৰ্কখন বৰ ধুনিয়া আৰু বহুত ডাঙৰকে বনোৱা গৈছে যত আপোনালোকে মই দেখাইছো সৰু মুৰাকে যেহেতু ভিডিওটো বনাইছো তো কিছুমান হে বস্তু দেখাব পাইছো ময়ো গোটেইখিনি ফুৰিবলৈ নাপালো বাট আপোনালোকক যিখিনি পাৰো দেখাইছো আৰু আপোনালোকে যেতিয়া পাৰ্কখনত আহিব এটলিষ্ট মিনিমাম 2 আৱাৰ্ছ এটা লৈ কেনে আহিব তেতিয়াহে আপোনালোকে গোটেইখিনি পাৰ্কত ঘূৰিব পাব আৰু কি আছে গোটেইখিনি চাব পাব। ইয়াত দেখিব পাইছে কিডছৰ কাৰণে খেলিবলৈ সুবিধা আছে আৰু লগতে দেখিছে পুখুৰী এটা আছে বৰ ধুনিয়া লগতে পুখুৰীটোত বহুত ধুনিয়া ফ্লাৱাৰো আছে। মই শুনিছো যে ইয়াতে বহু লোকে মৰ্নিং ৱাক কৰিব আহে ইভিনিং ৱাকো কৰিবলৈ আহে। ময়ো ভাবিছিলো যে 2 আৱাৰ্ছ এটা লৈ কেনে মই গৈ আছো আৰু ভিডিওখিনি সম্পূৰ্ণ কৰিম বাট বতৰটো ভাল নাছিলে কাৰণে মই গোটেইখিনি কৰিব নোৱাৰিলো। যিখিনি পাৰিছো কৰিছো আপোনালোকক দেখাব চেষ্টা কৰিছো। যদি ভাল লাগিছে তেনেহলে আপুনি লাইক আৰু কমেন্টছত লিখি দিব পাৰে আৰু সাবস্ক্ৰাইব যদি কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মই আশা ৰাখিছো যে এদিন দিনত গৈ যিখিনি কৰিব নোৱাৰিলো সেইখিনিকে মই পুনৰকে আপোনালোকৰ কাষত আকৌ আনিম। আজিৰ কাৰণে মই ভিডিওটো ইয়াতে সামৰিছো। আশা কৰো আপোনালোকৰ ভাল লাগিছে কমেন্টছত লিখি দিব আৰু সকলোকে মোৰ ফালৰ পৰা খুদা হাফিজ। ভালে থাকিব। নেক্সট টাইম আকৌ লগ পাম খুব সোনকালে।